নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু মই শ্ৰী প্ৰসেনজিৎ দাস আমি ইতিমধ্যে আৰম্ভ কৰিছো আসাম পুলিচ আৰু এডিআৰিৰ বাবে ক্লাছসমূহ আৰু আপোনালোকে সকলোৱে গম পাইছে আসাম কেৰিয়াৰ পইণ্ট এপতো ক্লাছসমূহ ষ্টাৰ্ট হৈছে ইতিমধ্যে এডমিশন প্ৰচেছটো আৰম্ভ হৈছে যদিহে আপোনালোকে আগন্তুক এডিআৰি বা আসাম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে বা চলাম বুলি ভাবিছে যেহেতু আসাম পুলিচৰ কাৰণে আমাৰ ফিজিকেলৰ দৰকাৰ হয় তো বহুতে ৰানিংও কৰি আছে কিন্তু আমাৰ অসমৰ ল'ৰা-ছোৱালীখিনিৰ এটাই ডাঙৰ ভুল কৰে যে তেওঁলোকে বহুত কষ্ট কৰে আসাম পুলিচৰ হওক বা এডিআৰিৰ কাৰণে হওক আসাম পুলিচৰ বিশেষকৈ কৈ আছো বহুতখিনি কষ্ট কৰে দৌৰ লগায় জাম্প লগায় বাট তেওঁলোক কোড ফেইল হয় কোড তেওঁলোকৰ মাৰ্কটো কমি যায় ৰিটেন এক্সামটোত হয়নে নহয় কাৰণ ৰিটেন এক্সামটোৱে সবতকৈ ডাঙৰ আমাৰ এটা পাৰ্ট হয় আমি যেতিয়া এটা চাকৰি এটা জব ল'বলৈ যাওঁ এটা সাকসেস হ'বলৈ যাওঁ তাত ৰিটেন এক্সামটো সবতকৈ ডাঙৰ কথা এডিআৰিটো ৰিটেনৰ বাহিৰে আৰু একো নাই না ফিজিকেল আছে না ৰানিং আছে না জাম্প আছে একো নাই অকল এটা ইন্টাৰভিউ হয় সো তাত এডিআৰি কথাটো আমি পিছত আহিছো আসাম পুলিচত যদি আমি চাবলৈ যাওঁ ফিজিকেল বহুত ভাল হৈ যায় বহুত নম্বৰ পায় ফিজিকেলত বাট কি হয় ৰিটেন এক্সামত গৈ পিনে নাম্বাৰ উঠাব নোৱাৰে বা ফেইল কৰি যায় সো তাৰ কাৰণে কিন্তু বহুত তেওঁলোকৰ লোকসান হয় বহুত বছৰ এনেকা কটাই দিছে তেওঁলোকে বহুত ভাল ৰানিং কৰে বহুত ভাল জাম্প মাৰে বাট তেওঁলোকে কি কৰিব নোৱাৰে আজিলৈকে জবটো ল'ব পৰা নাই আৰু এটা কথা তেওঁলোকে বহুত ডাঙৰ মিস্টেক কৰে হেতু হৈছে পৰীক্ষাৰ এক মাহ আগত পঢ়িম বা পৰীক্ষাৰ যেতিয়া ডেট ওলাব তেতিয়া পঢ়িম এপ্লাই ষ্টাৰ্ট হলে পঢ়িম সেই ভুলটো কৰে এডিআৰি হওক আসাম পুলিচ হওক সেই ভুলটো আপোনালোকে যাতে কেতিয়াও নকৰে মই হেতুকে কথা কৈছো আমি এতিয়ালৈকে যদি আমি এতিয়া ক্লাছ ষ্টাৰ্ট কৰিছো বহুতে ক'ব আপোনালোকে ক্লাছ কৰি আছে এতিয়ালৈকে দেখোন এক্সামৰ ডেটে দিয়া নাই আসাম পুলিচৰ দেখোন এতিয়ালৈকে ফিজিকেলে হোৱা নাই কিয় আমি এতিয়া ইমান দিনৰ আগৰ পৰা পঢ়ি থাকিম এতিয়া যদি আমি ইমান দিন আগৰ পৰা পঢ়ি নাথাকো প্ৰথম কথা হল সিলেবাসটো আমাৰ বহুত ডাঙৰ হয় সিলেবাসটো কমপ্লিট যদি নহয় তেতিয়া হলে আমি একো কৰিব নোৱাৰো কাৰণ আমাতকে বহুত বেছি হাই পঢ়ি থকা ল'ৰা-ছোৱালীও আছে তেওঁলোকে এক বছৰ দুই বছৰ ধৰি পঢ়ি আছে যোৱাবাৰ এডিআৰিত কোনোবাই পোৱা নাই এই বছৰটো তেওঁলোকৰ বহুতখিনি বেনিফিট হ'ব ন যোৱাবাৰ আসাম পুলিচত যদি কোনোবাই পোৱা নাই তেওঁলোকেতো এটা প্যাটাৰ্ন গম পাই গল সো মই নিউ যিসকল ক্যান্ডিডেট আছে যিসকল নতুনকৈ এবাৰ আসাম পুলিচ বা এডিআৰি দিম বুলি ভাবিছে তেওঁলোকক জনাইছো যে তোমালোকে এতিয়াৰ পৰা আজিৰে পৰা যদি আজি এই ক্লাছটো চাইছা আজিৰে পৰা পঢ়িবলৈ আৰম্ভ কৰা অকল যে ইউটিউব ভিডিও চাবা হেতু কথা নহয় মই আজি তোমালোকক পঢ়াবলৈ কি পঢ়িব লাগিব সেই গোটেইখিনি টিপস কৈ দিম ঠিক আছে ক্লাছটো বৰ পিছত ষ্টাৰ্ট কৰিম মেথছৰ এটা সুন্দৰ ক্লাছ লৈছো আৰু এটো এডিআৰি যিবিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছিল সেই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক মেথছৰ আজি চাম ঠিক আছে অলপ পিছত চাম বাট অলপ কথা আমি আলোচনা কৰি লম যিসকল নতুনকৈ আহিছে তেওঁলোকক মই কৈ থৈছো যে কেনেকৈ পঢ়িব লাগিব ঠিক আছে এতিয়াৰ পৰাই ডেইলি পঢ়িব লাগিব অলপ অলপকৈ হলেও ডেইলি 1 ঘন্টা আজি 1 ঘন্টা যদি কাইলে 1 ঘন্টা 10 মিনিট কাইলে পৰখিলে বলে 2 ঘন্টা হয়নে তেনেকৈ 2 ঘন্টা 3 ঘন্টাকে যদি আমি ডেইলি পঢ়িব পাৰো ঠিক আছে ডেইলি যদি আমি পঢ়িব পাৰো তেতিয়া হলেহে আমাৰ সিলেকশন হোৱাটো কনফার্ম হ'ব সাকসেস হোৱাটো কনফার্ম হ'ব আৰু যদিহে আমি নপঢ়ো পৰীক্ষাৰ 1 মাহ আগত বা আমি এপ্লাই ষ্টাৰ্ট হলে বা এক্সাম ডেট আউট হলে তেতিয়া আমি যদি পঢ়িম বুলি ভাবো তেতিয়া হলে কিন্তু আমাৰ বহুত লোকসান হ'ব আৰু এটো নোৱাৰে কনফার্ম নহয় হেতু সো আমি এতিয়াৰ পৰা পঢ়িব লাগিব আৰু এটা কথা অকল ইউটিউব চেনেল পঢ়িলে নহব অকল ইউটিউব চেনেল চাই পঢ়ি আছো অকল এটা এপত এডমিশন লৈছো এটো হলে কেতিয়াও সম্ভৱ নহয় এটা চাকৰি পোৱা কাৰণ যিয়ে চাকৰি পাইছে তেওঁলোকৰ যদি ব্যাকগ্ৰাউণ্ডত চাব তেওঁলোকৰ যিখন টেবুল আছে যিখন পঢ়া টেবুল আছে তেওঁলোকৰ টেবুলত চাব ইমান দম কিতাপ আছে তো তেওঁলোকে কিতাপ পঢ়িছে আৰু কিতাপ পঢ়িবই লাগিব সো কিতাপ আপোনালোকে যিখন আসাম ইয়াৰ বুক আছে আসাম ইয়াৰ বুক 2026 লৈ লওক ঠিক আছে তাত কারেন্ট এফেয়ার্সৰ পৰা ধৰি আসাম ৰিলেটেড অল টপিক কভাৰ হৈ যাবগে সো আসামৰ আৰু বেলেগ একো চাব নালাগে আসাম ইয়াৰ বুকখন কমপ্লিট কৰি দিয়ক মেথছ ৰিজনিংৰ কাৰণে আৰিহান্তৰ কিতাপ লৈ লওক ইংলিশ মিডিয়াম বা হিন্দী ভাৰ্সনত লৈ লব ওকে মই আমি সেইখিনিৰ পৰাই পঢ়াই আছো ঠিক আছে আমি সেইখিনি কিতাপৰ পৰাই পঢ়াম ওকে আপোনালোকক যিখিনি আমি এপত পঢ়াম বা ইউটিউবত পঢ়াম আমি সেইখিনি কিতাপৰ পৰাই পঢ়াম সো আপোনালোকে টেনচন ল'ব নালাগে সেইখিনিৰ পৰাই আহিব সো ভালকে মানে যদি আপোনালোকৰ পঢ়িবলৈ মন আছে কিতাপ ল'ব লাগিব যদি ভাবিছে অকল এপত এডমিশন লৈ থৈছো ইউটিউবত চাইছো ক্লাছ তেতিয়া কিতাপ পাস কৰিব নোৱাৰে ঠিক আছে এইখিনি কথাই কৈছো আকৌ প্ৰত্যেকটো ক্লাছতে মই মোটিভেশন অলপ দি থাকিম সো টেনচন লৈ থাকিব নালাগে আজি এটো প্ৰথমটো ক্লাছ হয় ইয়াত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম ঠিক আছে আৰু এতিয়ালৈকে যেহেতু আমাৰ একো নোটিফিকেশনে অহা নাই হয় না নহয় এবাৰ 2026ত এক্সাম হ'ব নে নাই হেতু কনফার্ম নহয় যদিও নহয় তেও আমি পঢ়ি থাকিব লাগিব কাৰণ মই কৈছো না 1 বছৰ যদি আমি একেৰাহে পঢ়ি থাকো তেতিয়াহে আমাৰ আশাটো আছে যে আমি এটা এক্সাম ক্ৰেক কৰিব পাৰিম কাৰণ আমাতকে বহুত বেছি পঢ়ি আছে ন এতিয়া আমি আমাৰ কোৰ্সটোৰ বিষয়ে অলপ জনাই থওঁ
যিহেতু আমাৰ কোৰ্সটো এপত ষ্টাৰ্ট হৈছে অলৰেডি, এডমিশন ষ্টাৰ্ট হৈ গৈছেগে, ঠিক আছে, ক্লাছবিলাকো এতিয়া ৰেগুলাৰ বেচিছত হ'ব। চ' যদি আপোনালোকে কোৰ্সটো ল'ব বিচাৰে, এই কোৰ্সটোৰ টাইম পিৰিয়ডটো হৈছে 1 year, 1 বছৰ আমি পঢ়াম। ওকে, 1 বছৰ পঢ়াম অনলি 999 rupeesত। বহুত বেছি এমাউণ্ট নহয়। মান্থলি হিচাপত যদি চাবলৈ যাওঁ, মান্থলি 200 টকাও নহ'ব, হয়নে নহয়? মান্থলি হিচাপত চাবলৈ গ'লে 200 টকাও নহয়, 200 টকাকৈ হ'লেও 2 বাৰং 2400 টকা হৈ যায়গে। মান্থলি 100 টকাও হোৱা নাই, হয়নে নহয়? মান্থলি 100 টকাও হোৱা নাই, কিন্তু আমি 1 বছৰৰ কাৰণে অনলি 999ত পাম। চ' ইয়াত আপোনালোকে কি কি পাব? গোটেইখিনি ফেচিলিটি পাব। এডিআইৰ কাৰণে যিহেতু আমাক ছ'চিয়েল ষ্টাডিজ লাগে, ছ'চিয়েল ষ্টাডিজ পাব, যিহেতু আছাম পুলিচত নালাগে। এইটো যিহেতু আছাম পুলিচ আৰু এডিআইৰ ফাউণ্ডেশ্যন বেটছ হয়। ওকে, এইটো ফাউণ্ডেশ্যন বেটছ, এইটোত আছাম পুলিচ আৰু এডিআইৰ মানে কম্বিনেশ্যন কৰি পঢ়োৱা হ'ব। ওকে, মেইনলি আমি ইয়াত জেনেৰেল নলেজত ফ'কাছ কৰিম, মেথছ আৰু ৰিজনিঙত ফ'কাছ কৰিম, কাৰেণ্ট এফেয়াৰ্ছত ফ'কাছ কৰিম। এইখিনিয়ে চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ পৰীক্ষাৰ কাৰণে। ওকে, তাৰপিছতে এডিআৰিত যদি আমি যাওঁ, ছ'চিয়েল ষ্টাডিজ আহিব, ইংলিছটো আহিব, কম্প্ৰিহেনশ্যন আহিব, সেইখিনি বস্তু আমি চালে হৈ যাব। ঠিক আছে, যদিহে কোৰ্সটোত কোনোবাই জইন হ'ম বুলি ভাবিছে, ঠিক আছে, যদিহে কোৰ্সটোত জইন হ'ম বুলি ভাবিছে, এই নাম্বাৰটোত এবাৰ আমাক কণ্টেক্ট কৰক, 9678914511। ওকে, এইটো আমাৰ অফিচিয়েল নাম্বাৰ হয়। ইয়াত কল কৰি আপোনালোকে গোটেই ডিটেইলছটো লৈ ল'ব, যে ক্লাছসমূহ কেনেধৰণে হ'ব, টাইমিংটো কি হয়। এতিয়ালৈকে আমি যিহেতু এপত লাইভ ক্লাছ ষ্টাৰ্ট কৰা নাই, লাইভ ক্লাছ সোনকালে ষ্টাৰ্ট কৰিম। অলৰেডি ৰেকৰ্ডেড ক্লাছসমূহ ষ্টাৰ্ট হৈ গৈছেগে এপত, আৰু ইউটিউবতো ক্লাছসমূহ ষ্টাৰ্ট হৈ গৈছে। চ' বহুত বেছি দেৰি নকৰিব, আপোনালোকে এতিয়াই এডমিশ্যন লওক। আৰু প্ৰাইচটো যিহেতু আমি একেবাৰে কম ৰাখিছোঁ, অনলি 999। 100 টকা মাহতো নহয়, ভাবি চাওক, মাহত আমি ৰিচাৰ্জে কৰি দিওঁ 300-400 টকা, হয়নে নহয়? বাট আমি 100 টকাতকৈ কমত 1 মাহত আপোনালোকক পঢ়াই দিম, হয়নে? আৰু যদিহে কোনোবাই GNMৰ এপৰ ষ্টুডেণ্ট আছিলে, ঠিক আছে, GNM হওক, DLED হওক, বা আমাৰ যি অগ্নিবীৰ আছিলে, যদি কোনোবাই এপৰ ষ্টুডেণ্টে আমাক কণ্টেক্ট কৰে যে আমি আকৌ আপোনালোকৰ এডিআৰি আৰু আছাম পুলিচৰ বেটছত জইন হ'ম, দেন তেওঁলোকৰ কাৰণে ডাইৰেক্টলি 30% এটা ডিছকাউণ্ট কৰা হ'ব। ঠিক আছে, ডাইৰেক্টলি 30% ডিছকাউণ্ট কৰি দিম। অনলি এইটো তেতিয়াহ'লে অনলি 700ত তেওঁলোকে পাই যাবগে। ঠিক আছে, চ' এতিয়া আমি বেছি দেৰি নকৰোঁ, ক্লাছটো ষ্টাৰ্ট কৰোঁ। যিহেতু এইবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, মই ডাইৰেক্টলি ওপৰত লিখি থৈছোঁ, এডিআৰি 2022ত আহিছে। ওকে, যাতে প্ৰব্লেম নহয়, আমি যাতে এটা প্ৰিভিয়াছ ইয়েৰ পেপাৰ চালে আমি কি গম পাম? প্ৰিভিয়াছ ইয়েৰ পেপাৰ চালে আমি গম পাম যে কেনেধৰণৰ কোনবিলাক টপিকৰ পৰা প্ৰশ্ন আহিছে, কিমান হাৰ্ড লেভেলৰ আহিছে। এইবিলাক গ্ৰেড 4 লেভেলৰ হয়। ঠিক আছে, এইটো কি হয়? গ্ৰেড 4 লেভেলৰ পেপাৰ আছিলে। ঠিক আছে, গ্ৰেড 4 লেভেলৰ পেপাৰত আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন, যে দ্য এভাৰেজ অফ 10 নাম্বাৰ ইজ 25. If one number is excluded, the average becomes 24. The excluded number is, কি কৈছে যে 10টা সংখ্যাৰ গড় হৈছে 25, যদি এটা সংখ্যা বাদ দিয়া হয় তেতিয়াহ'লে গড়টো কি হৈ যাবগে? 24 হৈ যাব বুলি কৈছে। তো সেই বাদ দিয়া সংখ্যাটো বা বৰ্জন কৰা সংখ্যাটো কি হ'ব উলিয়াব লাগে। আমি কিছুমান আছামিজ ৱৰ্ড আমি জানিব লাগিব, যেনেকে বৰ্জন কৰা মানে বাদ দিয়া, যিটো আমাৰ বাদ দিছিলে সেই সংখ্যাটো আমাৰ উলিয়াব গৈছে, বাদ দিয়া সংখ্যাটো উলিয়াব গৈছে। চ' এনেধৰণৰ কুৱেশ্যন আমি অলৰেডি কৰিছোঁ। যিসকল GNMৰ কেণ্ডিডেট আছে, যিসকল DLEDৰ কেণ্ডিডেট আছে, তেওঁলোকে গম পাইছে যে আমাৰ যিবিলাক প্ৰিভিয়াছ ক্লাছ আছিলে GNM DLEDৰ, তাত কিন্তু এনেধৰণৰ কুৱেশ্যন আমি কৰাইছোঁ, হয়নে নহয়? চ' এই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিব লাগিব, সেই বস্তুটো আমি শিকিব লাগিব। 10টা সংখ্যাৰ গড় 25 বুলি কৈছে। অ'কে, 10টা সংখ্যাৰ গড়, 10টা সংখ্যাৰ গড় কিমান দিয়া আছে আমাক? 25, 25 দিছে। অ'কে, যদি তাৰে এটা সংখ্যা বাদ দিয়া হয় তেতিয়াহ'লে গড় 24 হ'ব। মানে 9টা সংখ্যাৰ গড় কি দিয়া আছে? 9টা। এটা যদি বাদ দি দিয়ে 9টা হ'ব ন? 9টা সংখ্যাৰ গড় দিয়া আছে আমাক কিমান? গড় দিয়া আছে 24। অ'কে, 9টা সংখ্যাৰ গড় দিছে 24। এতিয়া আমি যদি অলপমান ভালদৰে ধ্যান দিওঁ, 10টা সংখ্যাৰ যদি গড় 25 হয়, তেতিয়া ইয়াৰটো টোটেল এটা ওলাব, মুঠ এটা নাম্বাৰ ওলাব নাই? টোটেলটো কেনেকৈ ওলোৱা হয়? এই 25 আৰু 10 পূৰণ কৰি দিলে পাই যাম। তো 25 আৰু 10 পূৰণ কৰি দিলে কিমান হৈ যাবগে? 250। তো 10টা সংখ্যাৰ মুঠ যিটো আমাৰ সংখ্যা ওলাব, মুঠ নাম্বাৰ ওলাব, সেইটো হৈছে 250। আৰু 9টা সংখ্যাৰ যদি আমি মুঠ উলিয়াবলৈ যাওঁ, ইয়াৰোতো মুঠ এটা ওলাব ন? ইয়াৰোতো এটা মুঠ ওলাব, টোটেল ওলাব, হয়নে নহয়? তো ইয়াৰ যদি আমি মুঠ উলিয়াবলৈ যাওঁ, এইটো হৈ যাবগে 24 × 9। 24 × 9 যদি আমি কৰি দিওঁ, তেতিয়া এইটো কিমান হৈ যাব? 9 4 গুণ 36 কৰিলে 3, 9 2 18, 19 20 21, 200 কিমান হৈ গ'লগে? 16 হৈ গ'লগে। এতিয়া এইটো হৈছে 10টা সংখ্যাৰ মুঠ 250, আৰু এইটো হৈছে 9টা সংখ্যাৰ মুঠ 216। এতিয়া চিম্পুল, আমাক যিটো বাদ দিয়া সংখ্যাটো উলিয়াব দিছে, অৰ্থাৎ বাহিৰ কৰি দিয়া সংখ্যাটো উলিয়াব দিছে, তো ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে হৈ গ'লগে। তো 250ৰ পৰা যদি 216 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি আনচাৰটো পাই যাম। এফালে 4 আহি গ'ল, এফালে আহি গ'ল 3,
আৰু এফালে 34 ইজ দ্য ৰাইট আনসাৰ 34 ক'ত আছে অপশন চিত আছে তো অপশন চি হৈ গ'লগে কাৰেক্ট আনসাৰ সো এই প্যাটাৰ্নত আমি কোৱেশ্চন বিলাক সলভ কৰিব লাগিব বুজি পাইছে এনে ধৰণৰ প্যাটাৰ্নত কি কৰিব লাগিব আমি কোৱেশ্চন সলভ কৰিব লাগিব নেক্সট কোৱেশ্চন if 15% of a number is 45 then the number is যদি এটা সংখ্যাৰ 15% হৈছে 45 তেনেহলে সংখ্যাটো কিমান হ'ব যদি এটা সংখ্যাৰ 15% হৈছে 45 তেতিয়াহলে সংখ্যাটো কি আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছো হয়নে তো আমি ধৰি লৈছো সংখ্যাটোক x কি ধৰিছো সংখ্যাটোক x বুলি ধৰি লৈছো ওকে let the number be x then কি হৈ যাবগে x ৰ 15% হ'ব নে নহব x ৰ 15% is equal কি হৈ যাবগে 45 x ৰ 15% is equal 45 হ'ব নে এটা 15% যদি আমি অতৰাই দিও তেতিয়াহলে এটো হৈ যাবগে x into 15/100 is equal কি হৈ যাবগে 45 হয় না নহয় আমি যদি 5 ৰে কাটি দিও 5 3 গুণ 15 5 20 100 হৈ গল নে এটা 20 টো সমান চিহ্ন ইফালে যোৱাৰ লগে লগে 45 ৰ লগত পূৰণ হৈ যাবগে 45 into 20 আৰু ইফালে 3 টো কি হৈ যাবগে তলত হৰণ হৈ যাবগে 3 এ যদি আমি 45 কাটি দিও কেবাৰ যাব 15 বাৰ আৰু 15 3 15 দুগুণ হৈ যাব 30 আৰু ইফালে 300 তো আমাৰ যেটো সংখ্যা x ৰ ভ্যালু হেতু কিমান ওলালেগে 300 ওলালে অপশন বি ইজ দা ৰাইট আনসাৰ ওকে বুজি পাইছে সবে সো এই ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহাৰ চান্সেস আছে যেহেতু প্ৰিভিয়াস ইয়াৰত আহিছে তো এই পার্সেন্ট অতৰাই দিব পাৰে বেলেগ কৰি দিব এই যেটো নাম্বাৰ আছে এটো বেলেগ কৰি দিব বাট কোৱেশ্চনটো এনেকুৱা ধৰণৰ দিব পাৰে সেই কাৰণে আমি শিকি যাব লাগিব প্ৰত্যেকটো কোৱেশ্চন এই কাৰণে আমি যেতিয়া এপত পঢ়িম আমি যেতিয়া এপত পঢ়িবলৈ যাম এটা এটা টপিক পঢ়িম ঠিক আছে এটা এটা টপিক ধৰক এটো পার্সেন্টেজৰ এটা টপিক পঢ়িম ধৰক আমি নাম্বাৰ সিৰিজৰ নাম্বাৰ সিস্টেমৰ এটা টপিক পঢ়িম হয়নে আমি ৰেশিও প্ৰপোৰ্শনৰ টপিক পঢ়িম সো তাৰ পৰা যিমানখিনি কোৱেশ্চন যিমানখিনি প্যাটাৰ্নত কাৰণ এটা টপিকত অকল এটা ধৰণৰ যে প্ৰশ্ন আহিব এনেকুৱা নহয় তো এটা টপিকৰ পৰা বিভিন্ন প্যাটাৰ্নত প্ৰশ্ন হ'ব হজাব পাৰে সো গোটেইখিনি প্যাটাৰ্ন আমি এটা এটাকে পঢ়ি যাম ওকে থিওৰি টাইপ পঢ়িম প্ৰথমতে আমি ফৰ্মুলাছখিনি পঢ়িম সো গোটেইখিনি বস্তু শিকি যাম ঠিক আছে তো এটো হৈ গল কি নেক্সট এটা কোৱেশ্চন যদি আমি চাও the HCF of 24 36 and 60 is এতিয়া 24 36 আৰু 60 ৰ গখাও উলিওৱা গখাও মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক হাইয়েস্ট কমন ফ্যাক্টৰ ওকে এটা গখাও কেনেকৈ উলিওৱা হয় আমি গখাও উলিয়াবলৈ বিভিন্ন প্যাটাৰ্ন জানো বিভিন্ন পদ্ধতি জানো আমি যদি 24 ৰ এনেকৈ উৎপাদক উলিয়াও 24 ৰ উৎপাদক উলিয়াই পিনে কৰিব পাৰো 2 দুগুণ 4 4 দুগুণ 8 3 গুণ 24 হলনে 2 দুগুণ 4 4 দুগুণ 8 3 গুণ 24 এনেকৈ উৎপাদক উলিয়াই পিনে কৰিব পাৰো আৰু যেটো সবতকে ছুটি নিয়ম আছে যেটো ছুটি পদ্ধতি আছে সেই ছুটি নিয়মটো আমি লগাব লাগিব কাৰণ হেতু বহুত টাইম আমাৰ বাচি যায় ঠিক আছে আমাৰ HCF এক সেকেন্ড HCF উলিয়াবৰ কাৰণে ছুটি নিয়মটো লগালে সবতকে আমাৰ কম টাইম লাগে সো আমি ছুটি নিয়মটোতে কৰিম তো তাৰ কাৰণে কি কৰিম আমি 24 36 আৰু 60 এনে ধৰণে এটা ঘৰৰ ভিতৰত লিখি লম আৰু মই ভবা মতে এইখিনি সাকে সবে পাৰিব HCF উলিওৱা যদি আজিলৈকে কোনেও পৰা নাই বা নোৱাৰা যদি আছে কোনোবা দেন তেওঁলোকে কিন্তু বহুত বেছি পঢ়িব লাগিব হয় নহয় HCF যদি আমি এতিয়ালৈকে উলিয়াব নাজানো আমি এডিআৰিত বহুত হাই লেভেলৰ ষ্টুডেন্টৰ লগত মানে কম্পিটিশন দিবলৈ গৈ আছো কাৰণ আমি যদি HCF উলিয়াব নাজানো তেতিয়াহলে আমাৰ বহুতখিনি শিকিব লাগিব এলচিএম উলিয়াবলৈ শিকিব লাগিব HCF এলচিএম ৰ পৰা যিমানখিনি কোৱেশ্চন আহে গোটেইখিনি শিকিব লাগিব হয়নে এতিয়া নেক্সট স্টেপত কি কৰিম এটো ফাৰ্স্ট স্টেপ হৈ গল ফাৰ্স্ট স্টেপত আমি কি কৰিলো আমি গোটেইখিনি ইহঁতৰ এটা ঘৰৰ ভিতৰত লিখি ললো নেক্সট স্টেপত আমি কি শিকিব লাগিব আমাৰ যিমানখিনি প্ৰাইম নাম্বাৰ আছে মৌলিক সংখ্যা আছে মৌলিক সংখ্যাখিনিৰ বিষয়ে শিকিব লাগিব এইখিনিটো আমি এপত শিকিব লাগিব হয়নে সো এটা এটাকে বস্তুকে শিকিম তো মৌলিক সংখ্যা কাক কয় যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে এক আৰু সংখ্যাটো নিজে যেনেকে প্ৰথম মৌলিক সংখ্যাটো 2 নেক্সট টু 3 তাৰ পিছতে 5 তাৰ পিছতে 7 তাৰ পিছতে 11 তাৰ পিছতে 13 এনে ধৰণে মৌলিক সংখ্যাবিলাক অসীমলৈকে আগবাঢ়ি গৈ থাকে সো আমি কি কৰিম এই তিনিওটা সংখ্যাক 24 36 আৰু 60 তিনিওটা সংখ্যাক এনেকুৱা এটা মৌলিক সংখ্যাৰে হৰণ কৰিম যাতে গোটেই তিনিওটাকে হৰণ যায় যদি 2 ৰে কাটি চাও 2 বাৰং 24 2 থৰং 36 2 ত্ৰিশং 60 তিনিওটাকে গৈছে তেতিয়াহে কাটিব পাৰিম যদি আমি বোলে দুটা হৰণ গৈছে এটাক নাই যোৱা তেতিয়া আমি কেতিয়া হৰণ কৰিব নোৱাৰো ওকে নেক্সট স্টেপত এটো কৰিম আকৌ চাম 12 18 আৰু 30 এই তিনিওটাকো আকৌ হৰণ যাব নেকি কিবা সংখ্যাৰে তো আমি যদি চাও 2 ৰে যাব কিহেৰে যাব 2 ৰে যাব 2 6 গুণ 12 2 9 গুণ 18 2 15 30 হৈ গল গৈছে নে হৈ গল এতিয়া যদি আকৌ চাও 2 ৰে যদি কাটো 6ক যাব 9 আৰু 15ক না যায় তেতিয়া আমি 2 নলও আৰু তেতিয়া আমি কি লও 2 নলও তাৰ পিছত 2 ৰ পিছত যেটো মৌলিক সংখ্যা আছে সেইটো হৈছে 3 3 ৰে চাওচোন 6 9 আৰু 15ক যাব 3 ৰে হৰণ যাব
3 2 গুণ 6 3 3 গুণ 9 3 5 গুণ 15 গৈছে নে গৈছে এতিয়া লাষ্টত আমাৰ কি ওলাইছে 2 3 আৰু 5 ওলাইছে তো 2 3 আৰু 5 কোনো সংখ্যা কোনো এটা মৌলিক সংখ্যাৰে তিনিটা হৰণ নাযায় সো আমি আৰু হৰণ নকৰো ঠিক আছে আমি কি কৰো আৰু হৰণ নকৰো এতিয়া আমাৰ যেটো HCF উলিয়াম আমি HCF উলিয়াবলৈ গৈছো তো HCF উলিয়াবৰ কাৰণে আমি যিমান কিটা মৌলিক সংখ্যাৰে হৰণ কৰিছিলো ন সেই মৌলিক সংখ্যা কিটা লাগে আমাক 3 লাগে 2 লাগে আৰু এই 2টো লাগে ওকে কি লাগে 2 2 আৰু 3 2 2 আৰু 3 পূৰণ কৰি দিয়ক আমাৰ মৌলিক সংখ্যা আহি যাব 2 2 গুণ 4 4 3 গুণ কিমান হৈ যাবগে 4 3 গুণ 12 হৈ গল তো 12 হ'ব আমাৰ আনসাৰ অপচন সি অপচন সি ইজ দা ৰাইট আনসাৰ ওকে বুজি পাইছে এটো একদমে বহুত বেসিক কথা হয় আৰু গখাওটো সবে উলিয়াব শিকিব লাগে ঠিক আছে গখাওটো সবে উলিয়াব শিকিব লাগিব কাৰণ নহলে আমাৰ কিন্তু বহুত প্ৰবলেম হ'ব HCF LCM যদি আমি নাজানো নেক্সট কোৱেশ্চন কি কৈছে A train travels 180 km in 3 hours its speed is এখন ট্ৰেইনে কি কৰে যে এখন ট্ৰেইনে 3 ঘন্টাত 180 কিলোমিটাৰ ভ্ৰমণ কৰে তো ইয়াৰ গতিবেগ কিমান হ'ব ইয়াৰ বেগটো কিমান হ'ব স্পিড কিমান হ'ব আমি এটো হৈছে স্পিড টাইম আৰু ডিসটেন্স স্পিড টাইম আৰু ডিসটেন্স এটা চেপ্টাৰ আছে মেথছত সেই চেপ্টাৰটোৰ পৰা কোৱেশ্চনটো আহিছে এতিয়া ইয়াত আমাক কি কৈছে দুটা বস্তু দিয়া আছে এই তিনটাৰ ভিতৰত স্পিড টাইম আৰু ডিসটেন্সৰ ভিতৰত যদি দুটা আমাক প্ৰভাইড কৰা থাকে দুটা যদি দিয়া আছে তেতিয়া হলে আমি 3 নম্বৰটো উলিয়াব পাৰিম যিকোনো বলে এই দুটা দিয়া আছে এটো উলিয়াব পাৰিম এই দুটা দিয়া আছে এটো উলিয়াব পাৰিম এই দুটা দিয়া আছে এটো উলিয়াব পাৰিম যিকোনো তিনটাৰ ভিতৰত দুটা দিয়া থাকিলে এটা উলিয়াব পাৰো আমি ওকে এতিয়া ইয়াত কি দি আছে 3 ঘন্টাত বুলি কোৱাৰ লগে লগে টাইম দিয়া আছে আমাক টাইম দিয়া আছে 3 আৱাৰ ওকে 180 কিলোমিটাৰ ভ্ৰমণ কৰে মানে আমাক ডিসটেন্স দিছে ডিসটেন্স 180 কিলোমিটাৰ ওকে এতিয়া আমি কি উলিয়াব লাগে স্পিড উলিয়াব লাগে তো এতিয়া স্পিড উলিওৱাৰ আমি ফৰ্মুলা এটা জানো ওকে স্পিড উলিওৱাৰ যেটো ফৰ্মুলা এটো হৈছে ডিসটেন্স আপন টাইম এটো ফৰ্মুলা মনত ৰাখিব লাগিব ঠিক আছে এটো ফৰ্মুলা মনত ৰাখিব লাগিব কাৰণ আমাৰ পৰীক্ষাত এই ফৰ্মুলাটোৰ পৰা প্ৰশ্ন আহিব তো এতিয়া যেহেতু আমি ডিসটেন্স আছো ডিসটেন্স পাইছো 180 আৰু টাইম পাইছো 3 ঘন্টা তো 180 3 ৰে হৰণ কৰিলে এটো হৈ যাবগে 60 আৰু 60 কিলোমিটাৰ প্ৰতি ঘন্টা হৈ যাব আমাৰ আনসাৰ স্পিডটো কি হৈ যাবগে 60 কিলোমিটাৰ পাৰ আৱাৰ তো এটো অপচনত কোড আছে আমি যদি চাও অপচন সি আছে সি হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে অপচন সি ইজ দা ৰাইট আনসাৰ ওকে ক্লিয়াৰ নে নেক্সট আমি কোৱেশ্চন এটা যাম এটো বহুত ইজি কোৱেশ্চন the value of 12 square minus 8 square is এটা এই কোৱেশ্চনটো যদি আমি কৰিবলৈ যাও ন the value অৰ্থাৎ মান উলিয়াব দিছে ঠিক আছে এনেকে নহয় মান উলিওৱা বা সমাধান কৰা বুলিও আহে নহয় ঠিক আছে অসমীয়া যদি আমি চাও মান উলিওৱা বা সমাধান কৰা কিহৰ উলিয়াব দিছে আমি যদি চাও অকমান 12 স্কয়াৰ মাইনাস 8 স্কয়াৰ এই কোৱেশ্চনটো যদি আমি চাও ডাইৰেক্টলি 12 ৰ স্কয়াৰ কৰি পিনে ডাইৰেক্টলি মাইনাস 8 ৰ স্কয়াৰ কৰি দিলে আনসাৰ ওলাই যাবগে হয় না ওলাই যাবগে তো হেতু প্যাটাৰ্ণত কৰিলেও হল ডাইৰেক্টলি 12 স্কয়াৰ মানে কি 144 আৰু 8 স্কয়াৰ মানে কি 64 4 5 গল 0 14 6 গল থাকিলে 8 80 অপচন এ ইজ দা ৰাইট আনসাৰ হয় না নহয় কিন্তু আমি আৰু এটা প্যাটাৰ্ণত এই কোৱেশ্চনটো কৰিব পাৰো যদি আৰু অলপ আমি শৰ্ট এক সেকেন্ড দেই যদি আৰু অলপ আমি শৰ্টলে যাও তো এটো যেহেতু আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ গতে হৈ আছে হৈছে নাই হৈ আছে তো a স্কয়াৰ মাইনাস b স্কয়াৰক যদি আমি ভাঙি দিও তেতিয়া এটো কি আছিল a মাইনাস b আৰু এটো আছিল a প্লাস b ঠিক আছে a প্লাস b তো a মাইনাস b মানে কি 12 মাইনাস 8 আৰু a প্লাস b মানে কি 12 প্লাস 8 ঠিক আছে তো 12 ৰ পৰা যদি 8 গুছি তাই 4 আৰু 12 8 হৈ গলকে 20 তো 20 20 4 গুণ কিমান হৈ যাব 80 হ'ব 4 গুণ 80 হ'ব হল না অপচন এ ইজ দা ৰাইট আনসাৰ তো এটো ইজি এটো হৰু দিছে কাৰণে আমি এনেকে কৰিছো মানে ডাইৰেক্টলি আমি 12 স্কয়াৰ মানে 144 আৰু 8 স্কয়াৰ মানে 64 মানে জানো বাট এটুকে যদি 12 স্কয়াৰ নিদি বলে 154 স্কয়াৰ মাইনাস 26 স্কয়াৰ এনেকে যদি দিলে হেতে তেতিয়া কিন্তু আমি এইটো প্যাটাৰ্ণত লিখিলে বা কৰিলে আমাৰ বেছি সুবিধা হ'ব কাৰণ এটো 154 স্কয়াৰ কৰিবলৈ যাতে বহুত বেছি টাইম লাগিব 26 স্কয়াৰ কৰিবলৈ যাতে আৰু অকমান টাইম লাগিব আকৌ মাইনাস কৰিম তো তাতকে কি কৰিম ডাইৰেক্টলি দুটাক মাইনাস কৰি পিনে পূৰণ কৰি দিও হেতু বেছি সুবিধা হ'ব ওকে আৰু এইবিলাক যেটা কৰিবলৈ যাও নহয় ইয়াত ম্যাক্সিমাম টাইম কি হয় এনেকুৱা ধৰণৰ সংখ্যা বিলাক ওলাই ধৰক 10 ওলাইছে বা ইটোৰ পৰা ইটো মাইনাস কৰোতে বলে 20 ওলাইছে বা ইটোৰ পৰা ইটো মাইনাস কৰোতে বলে 30 ওলাইছে মানে যাতে পূৰণ কৰোতে সুবিধা হয় হেনেকুৱা ধৰণৰ প্ৰশ্ন আমাক দিয়া থাকে ওকে খালি আমি মাথাটো লগাব লাগিব মাইন্ডটো আমি যেতে লগাব পাৰো হেতু আমাক দিয়ে পৰীক্ষাত নহলে তো সবে ডাইৰেক্টলি এনেকে কৰিব ন
154 স্কোয়াৰ কৰিব 154 ইনটু 154 পূৰণ কৰিলে প্ৰথমতে স্কোয়াৰ কৰি হয় নে নহয় পূৰণ কৰিলে যিমান এটা ভ্যালু ওলাব যিটো ভ্যালু ওলাব তাৰ লগত আকৌ এটো কি কৰিব 26 ৰ স্কোয়াৰ কৰিব তো 26 ইনটু 26 দুটা ভ্যালু ওলাব ইয়াৰ পৰা এটো মাইনাস কৰিব বহুতখিনি টাইমৰ প্ৰয়োজন হ'ব হয় না আমাক হেইটোৱে বিচাৰিছে তোমাক এক্সামিনাৰ এটোৱে বিচাৰিছে তুমি টাইম দিয়া ইয়াত তুমি টাইমটো দি দিয়া বাকি কোৱেশ্চন তোমাৰ যাতে এৰি যাওক তেতিয়াহে বেলেগ এটা সিলেক্ট কৰিব পাৰিব হেতি তেতিয়া আমাৰ মাইন্ডটো গম পাই যাব না এটো আমি ইমান বহুত বেছি কষ্ট কৰিবি না এটা কোৱেশ্চনত লাগি আছো বাকি কোৱেশ্চনখিনি নোৱাৰিলো মানে আমাৰ মাইন্ডটোৱে কাম কৰা নাই বেলেগ ভাবিবলে সো এইটো ভাবিব লাগিব আমি বুজি পাইছে এতিয়া সবে নেক্সট এটা কোৱেশ্চন যদি আমি চাও if the ratio of boys to girls is 5:4 কি কৈছে যে and there are 45 boys then the number of girls is যদি লৰা আৰু ছোৱালীৰ অনুপাত 5:4 হয় আৰু লৰা 45 জন হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান হ'ব তো এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম ঠিক আছে এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম মা কি কৈছে লৰা আৰু ছোৱালীৰ অনুপাত 5:4 হয় না নহয় আৰু লৰা 45 জন হয় এটো বয় টু গাৰ্ল কিমান 5:4 হয় আৰু বয়স কিমান জন দিয়া আছে আমাক বয় 45 জন দিয়া আছে ওকে 45 এটা কথা আমি এতিয়া জানিব লাগিব যেহেতু আমাক ইয়াত অনুপাত দিছে ন তো অনুপাতটোক আমি এটা এনেকা ৰাখি ধৰি ল যে বয়সটো ধৰি লৈছো আমি 5x আৰু গাৰ্লছক ধৰি লৈছো 4x ঠিক আছে বয়সক আমি কিমান ধৰি লৈছো 5x আৰু গাৰ্লছক ধৰি লৈছো 4x ঠিক আছে তো বয় যেহেতু 45 বুলি দি থৈছিলে তো আমি বয়সক 5x বুলি লিখিব পাৰো 5x 45 আমি লিখিব পাৰো নে নোৱাৰো পাৰো তো ইয়াৰ পৰা x ৰ মান ওলাব নাই যেতিয়া এইটো x ৰ মান ওলাই যাব আমি ছোৱালীৰ সংখ্যা উলিয়াই দিব পাৰিম তো x ৰ ভ্যালু কি ওলাই যাব 45/5 5 9 গুণ 45 তো x ৰ ভ্যালু কিমান ওলাইছে 9 ওলাইছে এতিয়া x ৰ ভ্যালু যদি 9 হয় তেতিয়া হলে আমি ছোৱালীৰ সংখ্যা উলিয়াব পাৰিম নে নোৱাৰিম 4x আছিলে 4 * 9 4 9 গুণ কিমান 36 হয় নে নহয় 36 হ'ব আনসাৰ 36 কত আছে অপচন বি আছে হল নে নহল অপচন বি ইজ দা ৰাইট আনসাৰ এতিয়া প্ৰশ্নটো তেনেকে দিছে বুলি কেতিয়াবা প্ৰশ্নটোত কি দিয়া থাকে যদি লৰা আৰু ছোৱালী অনুপাত 5:4 হয় আৰু হিয়ত মুঠ লৰা আৰু ছোৱালীৰ সংখ্যা বুলে দি থৈছে 154 হয় তেতিয়া হলে লৰাৰ সংখ্যা কি হ'ব উলিওৱা বা ছোৱালীৰ সংখ্যা কিমান হ'ব উলিওৱা সো এই প্যাটাৰ্নটোত আমি কি কৰিব লাগিব তেতিয়া হলে 5x আৰু 4x প্লাস কৰি পিনে 154 লিখি লম আমি বা যিকোনো এটা সংখ্যা দিয়া থাকিব পাৰে সেই সংখ্যাটো লিখি পিনে আমি কৰিব লাগিব ঠিক আছে সো এই ধৰণৰ প্যাটাৰ্নত কোৱেশ্চন বিলাক আহিব পাৰে নেক্সট 7 নম্বৰ কোৱেশ্চনটোলে যদি আমি যাও ইয়াত দিছে the simple interest on rest 2000 at 5% per annum for 3 year is 3 বছৰৰ বাবে প্ৰতি বছৰে 5% হাৰত 2000 টকাৰ হৰল সুদ কিমান হ'ব এটা হৰল সুদ উলিয়াবলৈ আমি যদি যাও হৰল সুদ হয়নে বা আমি ইংৰাজীত যদি চাবলৈ যাও এটো কোৱা হয় সিম্পল ইন্টারেস্ট হয় নহয় সিম্পল ইন্টারেস্ট ঠিক আছে তো হৰল সুদ উলিওৱাৰ বা সিম্পল ইন্টারেস্ট উলিওৱাৰ এটা ফৰ্মুলা আছে হেতু হৈছে p * r * t divided by 100 p মানে হৈছে মূলধন প্ৰিন্সিপাল এমাউন্ট ঠিক আছে p মানে হৈছে কি মূলধন বা প্ৰিন্সিপাল এমাউন্ট r মানে হৈছে সুতৰ হাৰ কি হয় সুতৰ হাৰ বা ৰেট অফ ইন্টারেস্ট আৰু t মানে হৈছে টাইম বা সময় হলনে তো এই তিনটাক যদি পূৰণ কৰি এখৰে হৰণ কৰি দিও তেতিয়া হলে আমি কি পাই যাম হৰল সুদটো পাই যাম হৰল সুতৰ ক্ষেত্ৰত দেই যদি চক্ৰবিধি সুতৰ ক্ষেত্ৰত আহে তেতিয়া আকৌ ফৰ্মুলাটো বেলেগ ধৰণৰ হৈ যায় ঠিক আছে হেতু আমি শিকিম সো এতিয়া আমি যদি ইয়াত চাও কি দিয়া আছে ইয়াত আমাৰ p দিয়া আছে 2000 p দিয়া আছে কি 2000 তাৰ পিছত যদি আমি চাও ৰেট অফ ইন্টারেস্ট r দিয়া আছে 5% আৰু t দিয়া আছে আমাক 3 বছৰ t কিমান বছৰ দিয়া আছে 3 ইয়াৰ দিয়া আছে এতিয়া যেটো আমাক সিম্পল ইন্টারেস্ট উলিয়াব লাগে তো ফৰ্মুলা এটোৱে ইউজ কৰিম p * r * t divided by 100 p মানে হৈছে 2000 পূৰণ r মানে হৈছে 5 পূৰণ t মানে হৈছে 3 বছৰ আৰু ডিভাইডেড বাই 100 0 0 কেনসেল 0 0 কেনসেল হলনে এতিয়া আহিলে 2 5 গুণ 10 10 3 গুণ 30 300 হল 3000 হৈ যাব হিয়ত সৰি 300 হৈ যাব ইন্টারেস্ট হলনে অপশন বি ইজ দা রাইট আনসার 2 5 গুণ 10 10 3 গুণ 30 আৰু এটা শূন্য 300 হৈ গল ঠিক আছে বুজি পাইছো আমি মনত ৰাখিব লগা বস্তুটো হৈছে এটো p * r * t divided by 100 আৰু মই কৈছো বস্তু আমি শিকিব লাগিব বেসিকৰ পৰা p মানে মূলধন মই যদি ডাইৰেক্টলি কলো p * r * t divided by 100 কৰি দিও তো p মানে কি বুজি নাপাব কোনো
যিসকলে জানে তেওঁলোকে জানিব, নজনাসকলে বুজি নাপাব ন। তো পি মানে হৈছে মূলধন, আৰ মানে হৈছে সুতৰ হাৰ, আৰু টি মানে হৈছে টাইম বা সময়। অ'কে, প্ৰিন্সিপাল এমাউণ্ট, ৰেট অফ ইণ্টাৰেষ্ট আৰু টাইম। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ 25% অফ 480? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে দেই। এনেকুৱা এটা কুৱেশ্যন আহিছিলে, 200ৰ 200% কিমান হয়? 200ৰ 200% কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। 480ৰ 25% কিমান? 480ৰ 25% কিমান এইটো উলিয়াব দিছে। তো আমি কি কৰিম? 25% অফ 480 হয় নে নহয়? 25% যদি আমি আঁতৰাই দিওঁ, 25 ডিভাইডেড বাই 100 হৈ যাব। অফৰ ঠাইত পূৰণ আহিব, এইটো 480 হয়নে? 0 0 কেঞ্চেল। 5 যদি 25 কাটো 5 বাৰ যাব, 10 কাটিলে 2 বাৰ যাব। 2 যদি 48 কাটো কেইবাৰ যাব? 24 বাৰ যাব। থাকিলে কি 5 পূৰণ 24, 5 24 পূৰণ কৰিলে 120 ওলায়। তো 120 হৈ যাব আনসাৰ, অপশ্যন চি হৈ গ'ল। বহুত বেছি টান নহয় যদিহে আমি কেলকুলেশ্যন জানো। যদি কেলকুলেশ্যন জানো, যদি এই কেলকুলেশ্যনটো কোনেও নাজানিলেহেঁতেন, কটাকটি কৰাত বহুতৰ প্ৰব্লেম হয়। কটাকটি কৰাত বহুতৰ প্ৰব্লেম হয়। যদিহে কটাকটি কৰিব নোৱাৰে, আমি কিন্তু কেলকুলেশ্যন কৰিব নোৱাৰিব দেই। 0 0 কেঞ্চেল হয়। কেতিয়াবা এনেকুৱা টাইপত থাকে, ধৰক এইটো 1/480 আছে, কোনোবা এইটো 0 লগত এইটো 0 কাটি দিয়ে। আৰে আমি বুজিব লাগিব 0টো ক'ত কেঞ্চেল আউট কৰিম, কেনেকে কেঞ্চেল কৰিম। এই 480ৰ লগত তেতিয়া এইটো 0 কেঞ্চেল কেতিয়াও নহয়, কাৰণ ইউ তলত হৰ আছে, ইউ ইয়াতো হৰ আছে। হৰ কেতিয়াও কেঞ্চেল নহয়, হৰ লবই কেঞ্চেল হয়। ঠিক আছে, এতিয়া 25ক যদি 5ৰে হৰণ কৰি দিওঁ 5 বাৰ যায়, 10ক যদি 5ৰে হৰণ কৰি দিওঁ 2 বাৰ যায়। এতিয়া বোলে 25ক 5ৰে হৰণ কৰিছো, 10ক বোলে 2ৰে হৰণ কৰি থৈ দিছে, সেইটো নহয়। যি সংখ্যাৰে কাটিম সেম সংখ্যাৰে দুইটাক কাটিব লাগিব। সো কটাকটি কৰাটো বহুত এটা ডাঙৰ আমাৰ কেলকুলেশ্যন হয়, বহুতে নাজানে কেনেকে কটাকটি কৰা হয়। সো যদি সেইখিনি আমি জানিব লাগে, আমি যাব লাগিব আমাৰ এপত, আসাম কেৰিয়াৰ পইণ্ট এপত গৈ পিনে ধুনীয়াকে আমাৰ এডিআৰিৰ যিটো ফাউণ্ডেশ্যন বেটছ আছে তাত A to Z একদম বেছিকৰ পৰা এডভান্সলৈকে চব শিকাই দিম। ঠিক আছে, একদম যাতে একো মেথছত প্ৰব্লেম নাপায় কোনেও। নেক্সট 9 নম্বৰ কুৱেশ্যনত যদি আমি চাওঁ, a shopkeeper gives a discount of 10% on an item priced at 500. The selling price is, এজন দোকানীয়ে 500 টকা মূল্যৰ এটা বস্তুৰ ওপৰত 10% ডিসকাউন্ট অৰ্থাৎ ৰেহাই দিছে বুলি কৈছে। তো বিক্ৰী মূল্যটো কিমান হ'ব? ধৰক এটা শাৰ্ট কিনিব গৈছো, আমি ধৰক এটা এক্সাম্পল লৈছো যে এটা শাৰ্ট কিনিব গৈছো, শাৰ্টটোৰ MRP লিখা আছে 500 টকা। ওকে, মানে মাৰ্ক প্ৰাইস, যেটো শাৰ্টটোৰ প্ৰাইস 500 টকা। এতিয়া দোকানীজনে কৈছে যে এই শাৰ্টটোত 10% এটা ডিসকাউন্ট পাব, অৰ্থাৎ ৰেহাই পাব। সো এতিয়া আমি হেতু কিমান টকাত কিনি আনিম, বা দোকানজনে আমাক কিমান টকা দিব? তো প্ৰথম কথা হল আমি 10% অফ 500 উলিয়াম। ওকে, মানে 500 টকাৰ 10% কিমান হয়? তো আমি এটো উলিয়াইছিলো অলপ আগতে যেনেকে, তেনেকে কৰিম 10/100 ইনটু 500 হৈ গল। 0 0 কেঞ্চেল, 0 0 কেঞ্চেল, 5 2 50 কিমান হলো? 50 টকা। তো এই 50 টকা কি কৰিম এতিয়া? আমি 500ৰ পৰা মাইনাস কৰিলে হৈ গল। তো 500ৰ পৰা যদি 50 মাইনাস কৰো 450। অপশ্যন বি টোৱে শুদ্ধ উত্তৰ নহব জানো? অপশ্যন বি টোৱে শুদ্ধ উত্তৰ হ'ব। যদি 500 টকীয়া বস্তু এটাৰ ওপৰত 10% ৰেহাই দিছে, তেতিয়াহলে সেই বস্তুটোৰ যিটো বিক্ৰী মূল্য সেইটো 450 হ'ব। ওকে, বহুত বেছি ইজি কুৱেশ্যন হয় এইবিলাক, সেইকাৰণে কৈছো এইটো গ্ৰেড 4 লেভেলৰ আছিলে। আৰু গ্ৰেড 4 লেভেলৰটো গ্ৰেড 4তে বেছিকে আমাৰ ইম্পৰ্টেন্ট হয়। আসাম পুলিচৰ ইমান ইজি পেপাৰ নাহে, কিন্তু আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ আমি ডিসকাস কৰিম নহয়, সো টেনশন নলব। The perimeter of a square of side 9 cm is 9 cm বাহুৰ বৰ্গ এটাৰ পৰিসীমা কিমান হ'ব? বৰ্গ চিনি পাই সকলো, এনেকুৱা ধৰণৰ বৰ্গ থাকে হয়নে? তো এইটো 9, তো 9, এইটো 9, এইটো 9 থাকে হল নে? এতিয়া এই বৰ্গটোৰ পৰিসীমা যেটো উলিয়াব গৈছে, পৰিসীমা মানে কি? বাউণ্ডাৰী। এইটো গোটেইটা যোগ কৰিলে হ'ল। মানে ইয়াৰ যদি আমি পেৰিমিটাৰ উলিয়াবলৈ যাওঁ বৰ্গৰ, তেতিয়াহলে 4 * a কৰিলে হৈ গ'ল, বা n নধৰি l ধৰে কেতিয়াবা, 4 * l মানে লেন্থ সাইডটো। তো l ৰ ভ্যালু ইয়াত 9 হয় নহয়? 9 হয়। তো 4 * 9 কৰি দিলে হৈ গ'ল। 4 9 গুণ কিমান? 36 সেন্টিমিটাৰ। 36 সেন্টিমিটাৰ হৈ যাব আনসাৰ। অপশ্যন সি ইজ দা ৰাইট আনসাৰ। হৈ গ'ল, অপশ্যন সি ইজ দা ৰাইট আনসাৰ। এইটো ইজি হয়। নেক্সট কুৱেশ্যন, if x + 7 = 15 then x = যদি x + 7 = 15 হয়, তেন্তে x ৰ মান কিমান হ'ব উলিয়াব দিছে। x ৰ ভ্যালু কিমান হ'ব? এইটো বহুত ইজি কুৱেশ্যন, এটা এলজেব্ৰা একেবাৰে ইজি কুৱেশ্যন দিছে আমাক। সো x + 7 = 15 দিয়া আছে, হৈ গ'ল। এই +7 টো সমান চিহ্ন ইফালে লৈ যোৱাৰ লগে লগে -7 হৈ যাব। তো 15 - 7 হৈ যাব। তো x ৰ ভ্যালু হৈ গ'ল কি 8। x ৰ ভ্যালু 8 হৈ যাব, অপশ্যন সি হল। অপশ্যন সি ইজ দা ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনত কি কৈছে? A rectangle has length 12 cm and breadth is 8 cm. Its area is, এটা আয়তক্ষেত্ৰ এটাৰ দৈৰ্ঘ্য 12 cm আৰু প্ৰস্থ 8 cm, তেতিয়াহলে ইয়াৰ ক্ষেত্ৰফল কিমান হ'ব? ক্ষেত্ৰফল মানে কি? এৰিয়া, কালি
তো আয়তৰ যদি আমি কালি উলিয়াবলৈ যাওঁ, আয়তৰ কালি উলিওৱাৰ যিটো ফৰ্মুলা সেইটো হৈছে দৈৰ্ঘ্য বা দিশ পূৰণ প্ৰস্থ। ইংৰাজীত যদি আমি চাবলৈ যাওঁ L ইনটু বি। আৰু ইয়াত আমাক কি দিছে, দৈৰ্ঘ্য 12 সেণ্টিমিটাৰ মানে L 12 দিয়া আছে, আৰু প্ৰস্থ মানে বি দিয়া আছে, ব্ৰেড দিয়া আছে আমাক 8 সেণ্টিমিটাৰ। তো ডাইৰেক্টলি আমি কি কৰিব পাৰোঁ, 12 পূৰণ 8 কৰি দিব পাৰোঁ। 8 বাৰং কিমান, 5 বাৰং 60, 6 বাৰং 72, 7 বাৰং 84, 8 বাৰং 96, 96 হয়নে? 96। এতিয়া যিহেতু আমাৰ যিহেতু ইয়াত কি হৈছে কালি উলিয়াম, হয়নে নহয়? এই বস্তুটো অলপ ধ্যান দিব, যিহেতু কালি উলিয়াম তো কালিৰ যিটো হেৰি থাকে এইটো স্কোৱাৰত লিখা হয়, বৰ্গ একক থাকে, এইটো বৰ্গ এককত লিখা হয়, যেনেকে 96 সেণ্টিমিটাৰ স্কোৱাৰ। চ' 96 সেণ্টিমিটাৰ স্কোৱাৰ অপশ্যন চিত আছে, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। অ'কে, ক্লিয়াৰ? চ' এইটোৱে হ'ব আমাৰ আনচাৰ, ঠিক আছে? চ' আজি ক্লাছত আমি এইখিনি কুৱেশ্যন ডিছকাছ কৰিলো। এতিয়া আকৌ এবাৰ মই জনাই থওঁ, যদিহে আমাৰ এই বেটছটোত কোনোবাই জইন হ'ম বুলি ভাবিছে, যদিহে ক্লাছবিলাক ভাল পাইছে, যদিহে ফিউচাৰটো আপোনালোকৰ চিকিউৰ কৰিম বুলি ভাবিছে, কাৰণ 1000 টকাত আপোনালোকে এমাউণ্টটোক চাব, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ এটাই ডাঙৰ ভুল, পইচাটোক চাই। এই যিটো 999 লিখা আছে নহয়, যিটো 999 লিখা আছে, এই পইচাটোক চাব চবেই, ক'ব ছাৰ আৰু অলপ কমাই দিয়ক, আৰু অলপ কমাই দিয়ক পইচাটো, পেমেণ্টটো, ইমান টকা দি পঢ়িম নেকি? বস্তুটো ডাঙৰ কথাটো এইটোৱে হয়। বহুতে ক'ব ছাৰ বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয়, আমি ইমান টকা ক'ৰ পৰা আনিম। বাট এইটো নাচায় যে আমি 1 বছৰ যে ইয়াত পঢ়িবলৈ পাম, ছাৰহঁতে যে ইমান কষ্ট কৰি 1 বছৰ পঢ়াব, আমাৰ নিজৰ লাইফটো এটা চিকিউৰ কৰি দিব, হয়নে? যদি ভালকে পঢ়ো, যদিহে ভালকে পঢ়ে চবেই, দেন কিন্তু আমাৰ ইয়াৰ পৰা বহুতখিনি ষ্টুডেণ্ট চিলেক্ট হ'ব। যদিহে ভালকে পঢ়ে, মনোযোগেৰে যদি পঢ়ে, 1 বছৰ যদি ভালদৰে কষ্ট কৰে, তেতিয়াহ'লে চিলেক্ট হ'ব। যদি এনেই আমাৰ যোৱাবাৰ বহুত কেণ্ডিডেট এনেকুৱা কৰিছে, অকল আমাৰ কোৰ্চত এডমিশ্যন লৈ থৈ দিছে, বাট ক্লাছ একো কৰা নাই। অ'কে, ক্লাছ একো কৰা নাই। আমাৰ এতিয়াও ৰিচেণ্টলি অগ্নিবীৰৰ ৰিজাল্ট দিলে, বহুত কেইজনে পাছ কৰিছে, ঠিক আছে? ছাৰ যেতিয়া আমাক মেছেজ দিছে যে ছাৰ অগ্নিবীৰত নাম আহিছে, ৰিটেনৰ নাম আহি গ'ল, কিমান ভাল লাগিছে, আমাৰ কিমান প্ৰাউড ফিল হৈছে যে আমাৰ পৰা পঢ়া ষ্টুডেণ্টৰ নাম আহিছে, তেওঁলোকৰ কিমান প্ৰাউড হৈছে ছাৰহঁতৰ পৰা পঢ়ি আমাৰ পাইছোঁ। GNMৰ ৰিচেণ্টলি এক্সাম হৈ গ'লগৈ, তেওঁলোকেও বহুতখিনি হৈছে ছাৰ আপোনালোকে পঢ়ক, বহুতখিনি কমন আহিছে। যেতিয়া চিটটো পাই যাব তেওঁলোকে গভৰ্ণমেণ্টত, তেতিয়াতো আমাৰ বহুতখিনি মনৰ এটা আনন্দ পাম নে নাপাম? চ' সেইটো বহুত ডাঙৰ কথা হয়। আৰু এটা চবতকে ডাঙৰ কথা যে এইটোতো এটা হিনটো আছিল এণ্ট্ৰেন্স এক্সাম, এইটোতো হৈছে ADRE আৰু আছাম পুলিচটো এটা জব হয় ন, যিহেতু এটা নিজৰ গোটেই লাইফটো, হোল লাইফটো আমি ইয়াৰ পৰা চিকিউৰ কৰিব পাৰিম যদিহে ভালদৰে পঢ়ো। আৰু এইটোও মই কৈ থৈছো, যদিহে আপোনালোকে অকল এই কোৰ্চটোত পঢ়ি পিনে পাছ কৰিম বুলি ভাবিছে নহয়, সেইটো কেতিয়াও সম্ভৱ একদম 100% নহয় বুলি কৈছো। কাৰণ আমি কিতাপ পঢ়িবই লাগিব, আমি ষ্টাডি কৰিবই লাগিব। অকল আমি ইয়াত বোলে ক্লাছকেইটা কৰিছো আৰু ক্লাছকেইটা কৰি পিনে থৈ দিছো, সামৰি থৈছো, তেতিয়াহ'লে নহ'ব। চ' সেইটোকে কৈছো। আৰু ক্লাছ কৰক, ৰেগুলাৰ বেচিছত কৰক, 1 ঘণ্টাই লাগিলে পঢ়ক, ৰেগুলাৰ পঢ়ক, বুজি পাইছে? চ' সেইখিনিকে কৈছো। আৰু যদিহে কোৰ্চটোত জইন হ'ম বুলি ভাবিছে, এই নাম্বাৰটোত আমাক কণ্টেক্ট কৰিব, 9678914511, এইটো আমাৰ নাম্বাৰ হয়। এই নাম্বাৰটোত এবাৰ যদি আপোনালোকে ডাইৰেক্টলি কল কৰে বা মেছেজ কৰে, তেতিয়াহ'লে আমি আপোনালোকক আমাৰ এটা QR কোড পঠাই দিম হোৱাটছএপত। তো তাত আপোনালোকে 999 পে'মেণ্ট কৰি দিলে আমি কোৰ্চটোত জইন কৰি দিম, ঠিক আছে? চ' আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।